গুণোৎসৱৰ গুণগত মানদণ্ড বৃদ্ধি হোৱাত এক বিশেষ বৰঙণি আগবঢ়াইছে। ৰাজ্য চৰকাৰৰ সন্মানীয় মন্ত্ৰীসকল, ৰাজ্যৰ মুখ্য সচিব, ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া, আৰক্ষী সেৱাৰ বিষয়া, বন সেৱাৰ বিষয়া, ৰাজ্য চৰকাৰৰ প্ৰথম দ্বিতীয় শ্ৰেণীৰ ৰাজপত্ৰিত বিষয়াসকলকে সামৰি 18,000 চৰকাৰী বিষয়া এই শিক্ষাৰ উৎসৱৰ লগত নিজকে জড়িত কৰা জাতিটোৰ বাবে এটা শুভ লক্ষণ। 2023ত প্ৰথম, দ্বিতীয়, তৃতীয় স্থান লাভ কৰা জিলাসমূহক আজি আমি সন্মানিত কৰিলো। 2024ত ফলাফলৰ সামান্য পৰিৱৰ্তন হৈছে। শিৱসাগৰ জিলাই প্ৰথম স্থান অক্ষুণ্ণ ৰাখিছে। চৰাইদেউ জিলাৰ স্থানত ডিব্ৰুগড় জিলাই দ্বিতীয় স্থান পাবলৈ সক্ষম হৈছে আৰু যোৰহাট জিলাই তৃতীয় স্থান লাভ কৰিবলৈ সক্ষম হৈছে। শেষত থকা তিনিখন জিলাৰ বিষয়ে মই আজিৰ সভাত ক'ব বিচৰা নাই। শিক্ষা বিভাগে প্ৰতিখন জিলাৰ জিলা শিক্ষা বিষয়াসকলক এই সম্পৰ্কে অৱগত কৰিব। A+ গ্ৰেড যেনেকে স্কুলত সংখ্যা বৃদ্ধি পাইছে, সেই ধৰণে শিক্ষাৰ্থীৰ সংখ্যাও A+ পোৱা শিক্ষাৰ্থীৰ সংখ্যাও দ্ৰুত গতিত বৃদ্ধি হৈছে। 2023 বৰ্ষত 38% শিক্ষাৰ্থী অৰ্থাৎ 15,77,964 গৰাকী শিক্ষাৰ্থীয়ে A+ গ্ৰেড পোৱাৰ বিপৰীতে এইবাৰ 16,12,184 জন শিক্ষাৰ্থীয়ে A গ্ৰেড পাবলৈ সক্ষম হৈছে। A গ্ৰেড পোৱা শিক্ষাৰ্থীৰ সংখ্যা 38ৰ পৰা 42%লৈ বৃদ্ধি পাইছে। ঠিক তেনেকে A গ্ৰেড পোৱা শিক্ষাৰ্থীৰ সংখ্যা সমানুপাতিকভাৱে অকণমান হ্ৰাস পাইছে। B আৰু C গ্ৰেড পোৱা শিক্ষাৰ্থীৰ সংখ্যাও হ্ৰাস পাইছে। আমাৰ বাবে এটা অত্যন্ত আনন্দৰ কথা যে নিৰন্তৰভাৱে শিক্ষা আৰু জ্ঞানৰ উৎসৱক আমি পালন কৰি আহিব পাৰিছো। শিক্ষা বিভাগ ইয়াৰ বাবে ধন্যবাদৰ পাত্ৰ। শিক্ষা বিভাগৰ সহযোগত এই সময়ছোৱাত গুণোৎসৱে দেখুৱাই দিয়া ইনফ্ৰাষ্ট্ৰাকচাৰেল ইছ্যুজ বা যিবিলাক আন্তঃগাঁথনিৰ অভাৱ, সেই অভাৱবিলাক দূৰ কৰিবলৈ আমি নিৰন্তৰ প্ৰয়াস কৰিছো। ৰাজ্য চৰকাৰে এই বছৰ অসমৰ 400খন উচ্চ মাধ্যমিক বিদ্যালয়ত 8 কোটি টকাকৈ আন্তঃগাঁথনি উন্নয়নৰ বাবে আগবঢ়াইছে। গুণোৎসৱত A+ নিৰন্তৰভাৱে পোৱা শিক্ষানুষ্ঠানসমূহৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে বিশ্ব বেংকৰ লগতো আমি এটা বৃহৎ আৰ্থিক অনুদানৰ বাবে কথা বতৰা পাতি আছো, যাতে ৰাজ্যৰ নিৰন্তৰভাৱে A+ পাই থকা শিক্ষানুষ্ঠানসমূহক আমি এক আদৰ্শ শিক্ষানুষ্ঠানলৈ ৰূপান্তৰ কৰিব পাৰোঁ। প্ৰত্যেক বছৰৰ দৰে এই বছৰো আমি A গ্ৰেড পোৱা A+ গ্ৰেড পোৱা শিক্ষানুষ্ঠানসমূহক 25,000 টকা আগবঢ়াইছো। মই বিশ্বাস কৰোঁ যে একাডেমিক ইকুইপমেণ্টে হওক, বিভিন্ন ধৰণৰ বিদ্যালয়খনক নান্দনিকভাৱে সৌন্দৰ্য বৰ্ধন কৰিবলৈ ক্ৰীড়াৰ সামগ্ৰী, সাংস্কৃতিক সামগ্ৰী, শিশু উদ্যান নিৰ্মাণ, শ্ৰেণীকোঠাসমূহক সুন্দৰভাৱে সজাই পৰাই তোলা, য'ত ডেস্ক বেঞ্চৰ অভাৱ আছে তাত ডেস্ক বেঞ্চ ক্ৰয়ৰ বাবে এই 25,000 টকা আমাৰ প্ৰধান শিক্ষক শিক্ষয়িত্ৰীসকলে স্কুল মেনেজিং কমিটিৰ সৈতে কথা বতৰা পাতি আপোনালোকে ব্যয় কৰিব। অহাবাৰ গুণোৎসৱত আমি এটা নতুন শিতান আৰম্ভ কৰিছো যে A+ পোৱা ইনচেন্টিভ পোৱা স্কুলসমূহে ইনচেন্টিভসমূহ কেনেকৈ ব্যৱহাৰ কৰিছে, যে কোৱালিটি ইউটিলাইজেশ্যন হৈছে নে নাই, সেই দিশটোৰ প্ৰতিও অহাবাৰ গুণোৎসৱে দৃষ্টি ৰাখিব। আজি আমাৰ অসমত শিক্ষাৰ, বিশেষকৈ শিক্ষাৰ্থীৰ উপস্থিতি যেতিয়াৰ পৰা আমি এপ বেছ আৰম্ভ কৰিছো, আমি এপ বেছ এটেণ্ডেঞ্চ লোৱা আৰম্ভ কৰিছো, 96.69%ৰ পৰা 98.33%লৈকে বৃদ্ধি পাইছে, যি অসমৰ বাবে অতিকৈ শুভ লক্ষণ। আজিৰ এই অনুষ্ঠানতে আমি অসমৰ সংখ্যালঘু সম্প্ৰদায়ৰ ছাত্ৰীসকলকো তেওঁলোকৰ শিক্ষা যাতে কণ্টিনিউৱাছ হয়, নিৰন্তৰ শিক্ষা লাভ কৰিব পাৰে, আৰ্থিক অসুবিধাই তেখেতসকলৰ শিক্ষাত যাতে বাধাৰ সৃষ্টি কৰিব নোৱাৰে, তাৰ বাবে আমি তেওঁলোকৰ বাবে আগবঢ়োৱা বিশেষ জলপানীও বিতৰণ কৰিছো। আমাৰ ৰাজ্য চৰকাৰ বাল্য বিবাহৰ বিৰুদ্ধে কঠোৰ সংগ্ৰামেই হওক বা সংখ্যালঘু সম্প্ৰদায়ৰ ছাত্ৰীসকলক শিক্ষাৰ জীৱনলৈকে অনুপ্ৰাণিত কৰাই হওক, আমি সংখ্যালঘু সম্প্ৰদায়ৰ মহিলাসকলৰ বাবে নিৰন্তৰ কাম কৰি আহিছো।
দশমমান শ্ৰেণীৰ ছাত্ৰীসকলক 2000 টকা, একাদশ আৰু দ্বাদশ শ্ৰেণীৰ ছাত্ৰীসকলক 4000 টকাকৈ আজি আমি সংখ্যালঘু সম্প্ৰদায়ৰ 34267 গৰাকী ছাত্ৰীক জলপানীৰে আমি প্ৰেৰণা যোগোৱাবৰ বাবে আমি এক নতুন প্ৰচেষ্টা হাতত লৈছো। মই বিশ্বাস কৰোঁ যে শিক্ষা বিভাগে আৰু অলপ গভীৰতালৈ সোমাই গ'লে এই স্কলাৰশ্বিপ পোৱা ছাত্ৰীৰ সংখ্যা আৰু বৃদ্ধি পাব আৰু সেই দিশত আমি কাম কৰিবৰ বাবে প্ৰচাৰ মাধ্যম, বিদ্যালয়ৰ প্ৰধান শিক্ষক শিক্ষয়িত্ৰীসকলক সেন্সিটিভ কৰা এই গোটেই কামবিলাক অহা বছৰ কৰিব বুলি মই আশা কৰোঁ। প্ৰজ্ঞান ভাৰতী আমাৰ শিক্ষা বিভাগৰ এটা ফ্লেগশ্বিপ প্ৰগ্ৰেম। সাধাৰণতে বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ জন্মদিনৰ দিনা অৰ্থাৎ 31 মাৰ্চৰ দিনা ছাত্ৰ দিৱস পালনৰ জৰিয়তে আমি এই অনুষ্ঠান ৰূপায়ণ কৰোঁ। মই আশা কৰোঁ ৰাজ্যৰ উচ্চ শিক্ষা বিভাগে এইবাৰো 31 মাৰ্চৰ দিনটো অত্যন্ত গাম্ভীৰ্যতাৰে ছাত্ৰ দিৱস পালন কৰাৰ বাবে প্ৰয়োজনীয় নিৰ্দেশ শিক্ষানুষ্ঠানসমূহলৈকে আগবঢ়াব। মাধ্যমিক, প্ৰাথমিক আৰু উচ্চ শিক্ষা এই তিনিওটা ক্ষেত্ৰতে গাম্ভীৰ্যপূৰ্ণভাৱে মই বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ জন্মদিনটো ছাত্ৰ দিৱস হিচাপে পালন কৰাৰ বাবে আহ্বান জনাম। লোকসভা নিৰ্বাচনৰ আচৰণ বিধি বলবৎ হোৱাৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰজ্ঞান ভাৰতীৰ অধীনত বিভিন্ন ধৰণে চৰকাৰৰ পৰা আৰ্থিক সাহায্য লাভ কৰা ছাত্ৰ ছাত্ৰীসকলৰ বেংক একাউণ্টত আজিয়ে আমি তেওঁলোকৰ ধনৰাশি তেওঁলোকৰ একাউণ্টলৈ হস্তান্তৰ কৰিছোঁ। ৰাজ্য চৰকাৰে ৰাজ্যৰ একাদশ শ্ৰেণী, স্নাতক আৰু স্নাতকোত্তৰ মহলত নিম্ন মধ্যবিত্ত আৰু দৰিদ্ৰ লোকৰ ছাত্ৰ ছাত্ৰীসকলক বিনামূলীয়া নামভৰ্তি কৰাৰ বাবে দায়বদ্ধ। 2017 চনত এই আঁচনি আমি আৰম্ভ কৰিছিলোঁ আৰু এই আঁচনি আজিও নিৰন্তৰভাৱে চলি আছে। মই গৌৰৱ অনুভৱ কৰোঁ যে 2023 চনত অসমত 2,94,632 গৰাকী শিক্ষাৰ্থীয়ে বিনামূলীয়া নামভৰ্তি কৰিবলৈ সক্ষম হৈছিল। আজি আমি বিদ্যালয়সমূহৰ প্ৰধান শিক্ষক আৰু মহাবিদ্যালয়সমূহৰ প্ৰধান শিক্ষকসকলক ইয়ালৈ মাতি আনি প্ৰতিটি ৰূপত মাতি আনি এই বিনামূলীয়া নামভৰ্তিৰ বিপৰীতে 104 কোটি টকা তেওঁলোকৰ বেংক একাউণ্টলৈকে আমি ট্ৰান্সফাৰ কৰিছোঁ। শ্ৰদ্ধাৰ ৰাইজ, প্ৰাদেশিকিত বিশ্ববিদ্যালয়, মহাবিদ্যালয়, চিকিৎসা মহাবিদ্যালয়, ইঞ্জিনিয়াৰিং কলেজ আদি যিসকল ছাত্ৰ ছাত্ৰী হোষ্টেলত থাকে মাকৰ বোজা কমাবলৈ আমাৰ চৰকাৰে নিৰন্তৰ প্ৰচেষ্টা কৰি আহিছে। আমি এটা হিচাপ কৰিছিলোঁ যে এজন ছাত্ৰ বা ছাত্ৰীয়ে যদি 10 মাহ 3 মাহ বন্ধ থাকে, 9 মাহ যদি স্কুলত বা মহাবিদ্যালয় হোষ্টেলত থাকে, প্ৰতিটো মাহত 2000 টকা কৰি 18,000 টকা দেউতাক মাকৰ পৰা আনি মেছ ডিউজ হোষ্টেলত প্ৰদান কৰিব লাগে। দেউতাক মাকৰ খৰচৰ সংখ্যা আধা ৰাজ্য চৰকাৰে বহন কৰাৰ সিদ্ধান্ত লৈছে। আজি সেই কাৰ্যসূচী অনুসৰি 8,622 টকা আমি আমাৰ হোষ্টেলত থকা মেছ ডিউজত যোনে মেছ ডিউজ দিয়ে, মহাবিদ্যালয় বিশ্ববিদ্যালয়ৰ আৱাসত থকা ছাত্ৰ ছাত্ৰীসকলৈকে আজি আমি আগবঢ়াইছোঁ, য'ত 10 কোটি অলমষ্ট 11 কোটি টকা আমি ব্যয় কৰিছোঁ। ইতিমধ্যে সকলোৰে বেংক একাউণ্টত এই টকা হস্তান্তৰ কৰা হৈছে। ৰাজ্য চৰকাৰে এখন ফ্লেগশ্বিপ প্ৰগ্ৰেম আমি আৰম্ভ কৰিছিলোঁ প্ৰজ্ঞান ভাৰতীত, যে মবিলিটি গ্ৰান্ট। যিসমূহ ছাত্ৰ গাৰ্ল ষ্টুডেণ্ট ছাত্ৰী ইউনিভাৰ্চিটিত পঢ়ে, পোষ্ট গ্ৰেজুৱেশ্যনত পঢ়ে, যি বিশ্ববিদ্যালয়তে নপঢ়ক কিয়, মেছ ডিউজৰ উপৰি 8,662 টকা আজি আমি দিলোঁ। তেওঁলোকৰ বাবে আমি এটা কনচেপ্ট আৰম্ভ কৰিছিলোঁ মবিলিটি গ্ৰান্ট, অৰ্থাৎ ঘৰৰ পৰা অহা যোৱা 5 কিলোমিটাৰ আহিব, ঘৰলৈকে যাব, দিনটোত কিবা এটা খাব লাগিব, তাৰ কাৰণে আমি তেওঁলোকক মাহত 1000 টকাকৈ দিয়াৰ বাবে সিদ্ধান্ত লৈছিলোঁ। কলেজ 2 মাহ ছামাৰ ভেকেশ্যনত থাকে, 10 মাহ কলেজ চলে। আজি অসমত পোষ্ট গ্ৰেজুৱেট পঢ়ি থকা 4,143 গৰাকী ছাত্ৰীৰ বেংক একাউণ্টলৈকে আমি 10,000 টকাকৈ হস্তান্তৰ কৰিছোঁ। তেওঁলোকৰ উচ্চ শিক্ষাত যথেষ্ট সহায়ক হ'ব সেই আশাৰে এই প্ৰজ্ঞান ভাৰতীৰ আঁচনি আমি আৰম্ভ কৰিছোঁ। এই প্ৰজ্ঞান ভাৰতীৰ আঁচনি এইবাৰ বাজেটত আমি নতুন ৰূপত সজাই তোলাৰ বাবে সিদ্ধান্ত লৈছোঁ। নতুন ৰূপত যি আমি আঁচনি আৰম্ভ কৰিম, যাৰ নাম আমি নিযুত মইনা ৰাখিছোঁ।
এই নিযুত মইনা আঁচনিৰ অধীনত মেট্ৰিক পাছ কৰি যিসকল ছোৱালীয়ে কলেজত নাম লগাব তেওঁলোকে বিনামূলীয়া এডমিশ্যন পাব, হোষ্টেলত থাকিলে মেছ ডিউজ পাব, ভাল ৰিজাল্ট কৰিলে স্কুটি পাব, ক্লাছ 9ত চাইকেল পালে। এইবাৰ আমি প্ৰতিগৰাকী ছাত্ৰীকে মাহত 1000 টকাকৈ 10,000 টকা দিয়াৰ বাবে আমি সিদ্ধান্ত লৈছো। দুমাহ স্কুল নাথাকে, সামাৰ ভেকেশ্যন থাকে, গতিকে যিমান ছোৱালীয়ে এইবাৰ হায়াৰ ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়াৰত নাম লগাব, 1 লাখো হ'ব পাৰে, 1.5 লাখো হ'ব পাৰে, 2 লাখো হ'ব পাৰে, যিমান ছোৱালীয়ে হায়াৰ ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়াৰত নাম লগাব তেওঁলোকক আমি 10,000 টকাকৈ দিম, যাতে দেউতাক মাকৰ ছোৱালীজনীক পঢ়োৱা দায়িত্ব চৰকাৰে গ্ৰহণ কৰিব পাৰে। বিনামূলীয়া নামভৰ্তি হ'ল, বিনামূলীয়া নামভৰ্তিৰ লগত তেওঁলোকে বছৰত চৰকাৰৰ পৰা 10,000 টকা লাভ কৰিব। একাদশ আৰু দ্বাদশ শ্ৰেণীত যেতিয়ালৈকে প্ৰথম একাদশ শ্ৰেণীটো 10,000 টকা লাভ কৰিব, যেতিয়া দ্বাদশ শ্ৰেণীলৈ যাব দ্বাদশ শ্ৰেণীটো 10,000 টকা লাভ